আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। এনেধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো এটা ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ভয়ংকৰ 1500 হিন্দু যুৱতীৰ অবৈধভাৱে ধৰ্ম পৰিৱৰ্তন, গ্ৰেপ্তাৰ জামাল উদ্দিন আৰু তেওঁৰ সহযোগী। বিভিন্ন সময়ত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ধৰ্ম পৰিৱৰ্তনৰ গোচৰ পোহৰলৈ আহে। শেহতীয়াকৈ এক ভয়ংকৰ তথ্য প্ৰকাশ পাইছে। অভিযোগ অনুসৰি চাংগুৰ বাবা আৰু তেওঁৰ সহযোগীয়ে প্ৰায় 1500 হিন্দু মহিলাৰ ধৰ্ম পৰিৱৰ্তন কৰিছে। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন সময়ত ধৰ্মান্তকৰণৰ খবৰ পোহৰলৈ আহে। পুনৰ ধৰ্মান্তকৰণ সন্দৰ্ভত এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। অভিযোগ অনুসৰি জামাল উদ্দিন উৰ্ফে চাংগুৰ বাবা আৰু তেওঁৰ সহযোগী নিতু উৰ্ফে নাছৰিনে বছৰ বছৰ ধৰি বহু হিন্দু যুৱতীক বলপূৰ্বকভাৱে ধৰ্ম পৰিৱৰ্তন কৰি আহিছে। অভিযোগ অনুসৰি প্ৰায় 1500 যুৱতীক অবৈধভাৱে তেওঁলোকে ধৰ্মান্তৰিত কৰিছে। শেহতীয়াকৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে উত্তৰ প্ৰদেশৰ বলৰামপুৰ জিলাৰ মদপুৰৰ বাসিন্দা জামাল উদ্দিন আৰু নাছৰিনক। এই মুহূৰ্তত আহি পৰিছে আন এটা বিগ ব্ৰেকিং নিউজ। মহানগৰীৰ ভাড়াঘৰত প্ৰেমিকৰ চৰমপন্থা, তাৰ পিছত প্ৰেমিকাই কৰিলে ভয়ংকৰ কাণ্ড। মহানগৰীৰ ভাড়াঘৰত লিভ ইন ৰিলেশ্যনশ্বিপত থকা প্ৰেমিক প্ৰেমিকাই বাছি ল'লে চৰমপন্থা। প্ৰেমিকাৰ সন্মুখতে নিজৰ জীৱন শেষ কৰিলে প্ৰেমিকে। নিজৰ জীৱন শেষ কৰাৰ অপচেষ্টা প্ৰেমিকাৰো। মহানগৰীত সংঘটিত হৈছে আন এক চাঞ্চল্যকৰ ঘটনা। ভাড়াঘৰত লিভ ইন ৰিলেশ্যনশ্বিপত থকা প্ৰেমিক প্ৰেমিকাই বাছি ল'লে চৰমপন্থা। কাহিলীপাৰা কল্যাণী নগৰীৰ ভাড়াঘৰত সংঘটিত হৈছে এই ঘটনা। প্ৰেমিকাৰ সন্মুখতে নিজৰ জীৱন শেষ কৰিলে প্ৰেমিকে। নিজৰ জীৱন শেষ কৰাৰ অপচেষ্টা প্ৰেমিকাৰো। এই মুহূৰ্তত আহি পৰিছে আন এটা ডাঙৰ খবৰ। 11 বছৰত 27টা আন্তঃৰাষ্ট্ৰীয় সন্মান, 8খন ইছলামিক দেশে অসামৰিক সন্মান প্ৰদান কৰিছে প্ৰধানমন্ত্ৰী মোদীক। 11 বছৰীয়া কাৰ্যকালত এই পৰ্যন্ত 27খন দেশে প্ৰধানমন্ত্ৰী মোদীক সন্মান প্ৰদান কৰিছে। 2016 চনৰ পৰা আৰম্ভ হৈছিল সন্মান লাভৰ ধাৰা, অৰ্থাৎ 9 বছৰৰ ভিতৰত এই 27টা সন্মান লাভ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। এই মুহূৰ্তত আহি পৰিছে আন এটা বিগ ব্ৰেকিং নিউজ। ইনষ্টাগ্ৰামত চিনাকি 8 লাখ টকাৰ ধাৰ কিয় যুৱতীয়ে জালত পেলালে জজ দয়ালক, এজাহাৰ দাখিল। ক্ৰিকেটাৰ জজ দয়ালৰ বিৰুদ্ধে এগৰাকী যুৱতীৰ গুৰুতৰ অভিযোগ। এতিয়া জজে যুৱতীগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। তেওঁ কয় যে যুৱতীগৰাকীয়ে তেওঁৰ পৰা 8 লাখ টকা লৈছিল। এই মুহূৰ্তত আহি পৰিছে আন এটা বিগ ব্ৰেকিং নিউজ। প্ৰথমে খাবলৈ দিলে সুৰা, পাছত পৃথক কৰিলে মোৰ। পুনৰ পত্নী আৰু অবৈধ প্ৰেমিকৰ কুকাণ্ড পোহৰলৈ। পুনৰ অবৈধ প্ৰেমৰ বাবে এক জঘন্য হত্যাকাণ্ডৰ ঘটনা। পত্নী আৰু প্ৰেমিকে মিলি হত্যা কৰিলে স্বামীক। হত্যাৰ কেইটামান দিন পাছতেই স্বামীৰ মুণ্ডহীন মৃতদেহ নলাৰ পৰা উদ্ধাৰ হয়। দেশত বৃদ্ধি পোৱা অপৰাধজনিত ঘটনাৰ মাজতে পুনৰ এক নৃশংস হত্যাকাণ্ডৰ খবৰ পোহৰলৈ আহিছে। খবৰ অনুসৰি এগৰাকী মহিলাই প্ৰেমিকৰ সহায়ত স্বামীৰ ডিঙি কাটি হত্যা কৰে। ইমানেই নহয়, ইয়াৰ পাছত মুণ্ডহীন মৃতদেহটো অন্য ঠাইত পেলাই দিয়ে মহিলাগৰাকীৰ প্ৰেমিক। কিছুদিন পূৰ্বে বিদেশৰ পৰা আহিছিল আৰু তাৰ পাছতে তেওঁ বন্ধু আৰু বিবাহিতা প্ৰেমিকাৰ সৈতে তাৰ পাছতে তেওঁৰ বন্ধু আৰু বিবাহিতা প্ৰেমিকৰ সৈতে মিলি হত্যাকাণ্ড সংঘটিত কৰে। এই জঘন্য কাণ্ড সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ উন্নাওত। এই মুহূৰ্তত আহি পৰিছে আন এটা ডাঙৰ খবৰ। কেতিয়া পৃথিৱীলৈ উভতিব মহাকাশচাৰী শুভাংশু শুক্লা। ISSত কি খেতি কৰিছে শুভাংশুৱে। আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ ISSত এক ঐতিহাসিক অভিযানত নামিছে ভাৰতীয় বায়ু সেনা গোটৰ কেপ্টেইন শুভাংশু শুক্লা। তেওঁ ভাৰতীয় দ্বিতীয়জন মহাকাশচাৰী আৰু তেওঁ মহাকাশত খেতি কৰাকে ধৰি বহু বৈজ্ঞানিক পৰীক্ষা নিৰীক্ষা কৰি আছে। তেওঁ মগু আৰু মিথিৰ গুটি খেতি কৰিছে, যিবোৰ পৃথিৱীত অধ্যয়ন কৰা হ'ব। 10 জুলাই পিছত যিকোনো সময়তে তেওঁ ভাৰতলৈ উভতি আহিব।